মানুহ মাৰিবৰ কাৰণে মোদী চৰকাৰ হৈছে। মোদী চৰকাৰ, বিজেপি যে মোদী চৰকাৰ দিল্লীত গাড়ীত লৈছে, মানুহ মাৰিবৰ কাৰণে লৈছে। বিজেপি কথাটো বুজিছা? আৰু মোৰ কথাটো শুনা, কংগ্ৰেছ চৰকাৰৰ পৰা কি পাইছোঁ? 37ত জন্ম লৈছোঁ। বন্দে মাতৰম, জয় হিন্দ। আজি কিমান চন? 2014। হা, ঘণ্টা ৰেচন কাৰ্ডখন নাই মোৰ। এইটো বুঢ়াঙুলি দেখাই দিছোঁ। মোৰ গেছৰ বুক নাই। এতিয়া 76 বয়স কেলা বৃদ্ধ পেঞ্চন নাই। মোক কিবা ঘণ্টা দিছে না মোদী চৰকাৰে দিব? মহাত্মা গান্ধী কোন আজিকালি MLA জানে? মহাত্মা গান্ধী কেতিয়া জন্ম হৈছে আজিকালি MLA জানে? মোৰ বাল জানে। কিয় নক'ব? মানুহ নহয়। শুনা, কোনো চৰকাৰে নহয়। এতিয়া চৰকাৰ নিজৰ কপাল আৰু চৰকাৰ নিজেই। চৰকাৰ নিজেই। শুনা, চৰকাৰ নিজেই। বোলে হিন্দীত শুনা, হিন্দীত কয় অ দুষ্ট দুনিয়া মাইনে দেখা। ৰাষ্ট্ৰীয় গীতটো কি আছিলে? এই যে কাউন্সিলৰ জিলা পৰিষদে দিছে, অ মোৰ চিকুনি দে, অ মোৰ অসমৰ দে। ৰাষ্ট্ৰীয় গীত হোৱাট ইজ দ্য মিনিং অফ ৰাষ্ট্ৰীয় গীত? দেশ স্বাধীন, লাখ লাখ শ্বহীদ হৈছিলে। ইংৰেজৰ পৰা ইংৰেজক খেদি কংগ্ৰেছ চৰকাৰ হৈছিলে। কিন্তু সেই কংগ্ৰেছে আজি কি কৰিছে? কি কৰিছে? এতিয়া হ'ল মোদী। মোদীয়ে বাংলাদেশী খেদিব। মোক বাল খেদিব বাংলাদেশী নাই।